সাৱধান যিসকলে আসুৰ প্ৰাক্তন সভাপতি তথা বিজেপি দীপাংক নাথক সমালোচনা কৰিছে সেইসকল বেয়া বুদ্ধিৰে পৰিপূৰ্ণ হৈ আছে। সেয়েহে সেই সকলকো শুভ বুদ্ধিৰ উদয় ঘটাই বিজেপিত যোগদানৰ বাবে এক প্ৰকাৰে পৰামৰ্শ দিলে একালৰ জাতীয়তাবাদীৰ ভণ্ড ভাষণৰ আস্ফালন কৰি গেৰুৱা ৰঙেৰে ৰাষ্ট্ৰীয়তাবাদী হোৱা দীপাংক কুমাৰ নাথে। এতিয়াও যিসকল ব্যক্তিৰ শুভ বুদ্ধি উদয় হোৱা নাই সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছোঁ এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক। এতিয়া চকু মেল খালে দীপাংক নাথৰ। হয়, আপুনি ঠিকেই শুনিছে। অতদিনে চকুত এখন জাল বা কেটাৰেক পৰি আছিল দীপাংক কুমাৰ নাথৰ। সেয়েহে তেওঁ বিজেপি চৰকাৰৰ উন্নয়ন বা বিজেপি চৰকাৰে কৰা ভাল কামসমূহ দেখা পোৱা নাছিল। সেয়েহে বিভিন্ন বিষয়ত সেয়া লাগিলে কাৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলনেই হওক, ৬ জনগোষ্ঠীক জনজাতিকৰণেই হওক, NRCয়েই হওক, মাধ্যম বিতৰ্কই হওক, বিভিন্ন বিষয়ত আসুৰ অন্য নেতৃত্বৰ লগত সমানে প্ৰতিবাদ কৰি গৈছিল বা চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল দীপাংক কুমাৰ নাথ। বিবেকে দীপাংক নাথক ক'লে, এইবোৰ তই এনেই সোচ্চাৰ হৈ আছ, তইনো বিজেপি চৰকাৰৰ উন্নয়ন দেখা পোৱা নাইনে? তোৰ চকুত কেটাৰেক পৰি আছে নেকি? বিবেকেহে এনেকৈ সুধিলে দেই দীপাংক নাথক। আৰু লগে লগে অলপ ভাবি চালে দীপাংক নাথে। তাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰে অনুপ্ৰাণিত প্ৰাক্তন আসু নেতা দীপাংক কুমাৰ নাথ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আসুৱে অতদিনে দাবী কৰি অহা যিসমূহ সমস্যা সেই সমগ্ৰ সমস্যাসমূহ সমাধান হৈছে, বহু সমস্যা বা কিছুমান সমাধান হোৱাৰ পথত বুলি মন্তব্য আসুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ। যোগদানৰ পাছত তেওঁ কৰা মন্তব্য আছে, আমি সেইসমূহ শুনাই লৈছোঁ। বৰ্তমান ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শ নৰেন্দ্ৰ মোদীজীৰ যি পদক্ষেপ, লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ, এই সকলো কথাৰ যিবোৰ বিষয় সেই বিষয়বোৰ অনুধাৱন কৰি সন্মানীয় প্ৰদেশ বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আমাক যি দায়িত্ব দিব, একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰাই সেই দায়িত্ব মই আখৰে আখৰে পালন কৰি যাবৰ কাৰণে মই সদায় বাধ্য থাকিম। ওলাই কৰিব নোৱাৰোঁ। আজি জাতিটো মজবুত হোৱাৰ ক্ষেত্ৰত, জাতিটোৰ কাঠামোটো ৰক্ষাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপ বহুদিনীয়া দাবী আছিল আমাৰ। তাৰ লগতে আৰু এটা কথা, মই বিশ্ববিদ্যালয়ত থকা দিনৰ পৰাই ইয়াত শাসন কৰা ইয়াৰ আগৰ কংগ্ৰেছ দলৰ যি চৰকাৰ আছিল, চৰকাৰে চাকৰি বিক্ৰী কৰিছিল। আপোনালোক আটাই জানে ৰাজ্যখনত বিভিন্ন দলে শাসন কৰিছে, শিক্ষকৰ চাকৰি বিক্ৰী কৰিও পইচা লৈছিল। সেই সকলো কথা এটা খুব সুস্থ বাতাবৰণত আপোনালোকে দেখিছে প্ৰায় 1 লাখ চাকৰি এটকাও পইচা নোহোৱাকৈ দিয়াৰ যি ব্যৱস্থা ল'লে, তাৰ প্ৰতি মই আকৃষ্ট। বিশ্ববিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে আমাক এই কথা কৈ আহিছিল আৰু ছাত্ৰ সন্থাৰ এইটো মূল দাবী আছিল যে ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক নিয়োগ দিব লাগে বা তেওঁলোকে যি পৰীক্ষা দিব সঁচা অৰ্থত পৰীক্ষা পাতি সুস্থভাৱে দিব লাগে। গতিকে এই ধৰণৰ কথা বতৰাই আমাক আচলতে আকৃষ্ট কৰিলে। গুৱাহাটী মহানগৰীত এখন শ্বহীদ উদ্যান, প্ৰায় 100 বিঘা মাটি লৈ পেলাই অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি ৰক্ষাৰ কাৰণে এখন উদ্যানৰ কাম আৰম্ভ হৈছে। এইবোৰ কথা এনেকি এইখন চৰকাৰে নিৰ্যাতিতা যিখিনি ব্যক্তি আছিল প্ৰায় 100 গৰাকী, বিশেষভাৱে নিৰ্যাতিতা বুলি কৈছোঁ আমি, তেওঁলোক অসম আন্দোলনৰ সময়ত শাৰীৰিকভাৱে খুব বেয়া এটা চিটুৱেশ্যনৰ পালাত পৰিছিল আৰু সেই সময়ত সেই নিৰ্যাতিতা মহিলাসকল আচলতে কি ধৰণে আছিল আমি জানো। আজি ইমান বছৰ পিছত আন্দোলনৰ এইখন চৰকাৰে নিৰ্যাতিতা মহিলাসকলক এটা সাহায্য প্ৰায় 2 লাখ টকা প্ৰতিগৰাকী নিৰ্যাতিতা মহিলাক সাহায্য দিছে। গতিকে এই ডিমাণ্ডবোৰ আচলতে
সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড বহুদিন ধৰি যে অসমৰ শ্বহীদ নিৰ্যাতিত শাৰীৰিকভাৱে পংগু ঘৰ জ্বলোৱা এই ব্যক্তিসকলক সাহায্য দিব লাগে পৰ্যায়ক্ৰমে এই কাম আৰম্ভ কৰিছে গতিকে এনেকুৱা কথাবোৰৰ বাবে যিবোৰ বিষয়ে ইতিমধ্যে সমাধানৰ সূত্ৰ উদ্ভাৱন কৰি কামবোৰ আৰম্ভ কৰিছে আৰু সেইকাৰণে মই এনেকুৱা কথাৰ কাৰণে আজি এই দলত যোগদান কৰাৰ মই সিদ্ধান্ত ল'লোঁ আজি গৰুখুটি প্ৰকল্প আপোনালোকে জানে মই যিমান দিন হ'ল আঁচু কৰা দৰং জিলালৈ গ'লে মঙলদৈলৈ গ'লে এটা তেওঁলোকৰ এটা সকলোৰে এটা প্ৰতিবাদী কথা যে আপোনালোকে গৰুখুটি আমাক কেতিয়া ঘূৰাই দিব কিন্তু আমি নোৱাৰিলোঁ বহুত আন্দোলন হ'ল আপোনালোকে শুনি আচৰিত হ'ব প্ৰচেছন ধৰ্ণা চব হ'ল কিন্তু তাৰ মাজত এই গৰুখুটি অঞ্চলটো বেদখলমুক্ত কৰি পেলালে যিটো কথা এটা লেণ্ডমাৰ্ক কথা এটা আমি যিটো কথা আমি সদৌ অসম ছাত্ৰ সন্থাত থকা অৱস্থাটো আমি আদৰণি জনাইছিলোঁ গতিকে এনেকুৱা কথা যে সত্ৰৰ মাটি দখল এইবোৰ সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিল আৰু সেইকাৰণে সত্ৰৰ মাটি বেদখলমুক্ত কৰা কথাটোত আমি অত্যন্ত সুখী আৰু সেইকাৰণে কৈছোঁ যে ছাত্ৰ সংগঠনত থাকি কোৱা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে এইখন চৰকাৰে ফলপ্ৰসূভাৱে আগবঢ়াই লৈছে আৰু বহু অমীমাংসিত কথা আছে সেই কথাবোৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত চিল কৰাকে ধৰি চৰাই এটাও আহিব নোৱাৰা ব্যৱস্থা এটা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে এনেকুৱা অৱস্থাত এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে বাইট এইগৰাকী নেতাই এটা সময়ত বিজেপিৰ বিৰুদ্ধে কেনেদৰে সোচ্চাৰ হৈছিল জানেনে 13 ফেব্ৰুৱাৰী 2019 উক্ত দিনটোত ৰাজ্যসভাত কা আইনখন ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে বিজেপি চৰকাৰে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিকে দীপাংকৰ কুমাৰ নাথৰ অনুভৱ বিচাৰি প্ৰশ্ন কৰিছিল নাথে কি কৈছিল জানেনে অসমীয়া সভ্যতা সংস্কৃতি বিনাশ কৰিবলৈ বিজেপিয়ে জোৰ জবৰদস্তি কা আইনখন জাপি দিছে অসমীয়া ৰাইজৰ ওপৰত ৰাজ্যসভাত কা আইনখন উত্থাপন নোহোৱাত সহায় কৰা কংগ্ৰেছ জেডিইউকে ধৰি সকলো বিৰোধী দলৰ নেতাকে ধন্যবাদ জনাইছিল এইগৰাকী আছু নেতাই শুনাই লৈছোঁ তেওঁৰ সেই মন্তব্যটো ৱেষ্ট বেংগলৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অসমীয়া জাতিটোৰ সভ্যতা সংস্কৃতি বিনাশ কৰিবৰ কাৰণে বিজেপি দলটোৱে এই চক্ৰান্ত কৰি বিলখন ৰাজ্যসভাত পাছ কৰিবৰ কাৰণে পৰিকল্পনা ৰচিছিল আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে ঐক্যবদ্ধভাৱে কৰা এই সংগ্ৰামৰ পিছত এই বিলখন সংসদত তেওঁলোকে ৰাজ্যসভাত পাছ কৰিবলৈ সমৰ্থ নহ'ল আৰু মই প্ৰথমতে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই গোটেই বিষয়টো হ'ল যে আমি ঐক্যবদ্ধভাৱে কৰা সংগ্ৰামৰ ফল মেঘালয়ৰ মুখ্যমন্ত্ৰী মিজোৰাম মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি যিসমূহ ৰাজনৈতিক দলে আমাক সহায় সহযোগিতা কৰিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ প্ৰথমতে জেডিইউৰ তাৰপিছত আমি শিৱসেনা ৰাষ্ট্ৰীয় কংগ্ৰেছ দল লগতে আন আন যিসমূহ দলে আমাক এই গোটেই বিষয়টো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিলে জাতিটো ৰক্ষাৰ কাৰণে তেওঁলোকে আত্মনিয়োগ কৰিলে তেওঁলোকে বিশেষকৈ কংগ্ৰেছে 3 লাইন হুইপ জাপ কৰি পেলাই তেওঁলোকে উপস্থিত থকা কথা ক'লে আন আন দলবিলাকো তেওঁলোকে প্ৰত্যেকে সংসদত উপস্থিত থাকি দল বিলখনৰ বিৰোধিতা কৰিম বুলি কথা দিলে তেওঁলোকক আমি এই চাগতে প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু যিহেতু জাতীয় শ্বহীদসকলৰ আশীষ নোহোৱা হ'লে আমি এইদৰে সকলো দলক লগ ধৰি পেলাই এই ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰাখিব নোৱাৰিলোহেঁতেন গতিকে আমি সেইকাৰণে জাতীয় শ্বহীদসকলৰ প্ৰতি স্মৰণ কৰিছোঁ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক শান্তিপূৰ্ণভাৱে এটা গণতান্ত্ৰিক মুভমেণ্টৰ কৰি আগবাঢ়ি যোৱাৰ কাৰণে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ তো ভৱিষ্যতৰ দিনত এই দলটোৰ প্ৰতি আমি যিহেতু বিশ্বাস নাই বিশ্বাসঘাতক এটা দল গতিকে এই দলটো যিকোনো মুহূৰ্তত অসমৰ যিকোনো অন্যায় সাধন কৰিব পাৰে গতিকে অসমৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণক আমি সদা সচেষ্ট হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আমি ভৱিষ্যতৰ দিনত আগবাঢ়ি যোৱাৰ কাৰণে যিকোনো ক্ষেত্ৰত ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক কাৰণ আমাৰ সমাজখন ভাঙি থান ভান কৰাৰ এটা পৰিকল্পনা ৰচিছিল যিহেতু কাৰণ হিন্দু মুছলমানৰ নামত ৰাজনীতি দেশী বিদেশীৰ নামত ৰাজনীতি স্বকীয় যিবিলাক সত্তা সেইবিলাক বিনাশ কৰাৰ কাৰণে কৰা ৰাজনীতি এই সকলো কথাই আমাক মানসিকভাৱে ব্যথিত কৰি তুলিছিল কিন্তু ইমানখিনি লম্ফজম্ফ কৰাৰ পাছত এতিয়া বিজেপিৰ স্থিতিয়েই হেনো দীপাংকৰ কুমাৰ নাথৰ স্থিতি সঁচাকৈ যেন শুনিবলৈ শুৱলা
গাৰ নোম শিয়ৰি উঠা বক্তব্যবোৰ বগাচোলা ক'লা পেণ্ট পিন্ধা ছাত্ৰ নেতাসকলে নিজৰ দাম বা মূল্য বৃদ্ধি কৰিবলৈকে দিয়ে নেকি? ওলোটাখৰ এনেকৈয়ে মাৰিব লাগেনে? এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইগৰাকী দীপাংকৰ নাথক উদ্দেশ্যি নাম নোলোৱাকৈ ভালদৰে তোলাধুনা দিছিল। দীপাংকৰ কুমাৰ নাথক জাতিৰ বিশ্বাসঘাতক আৰু প্ৰতাৰক বুলি আখ্যা দিছিল একালৰ সতীৰ্থ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জাতীয় সংগঠন এটাৰ পৰা গৈ পূৰ্বে বিৰোধিতা কৰা দল বিজেপিলৈ যোৱাটো জাতিৰ প্ৰতি প্ৰতাৰণা বুলিও কৈছিল লুৰিণজ্যোতি গগৈয়ে। গগৈৰ মতে বিভিন্নজনে জাতিটোক বিশ্বাসঘাতকতা কৰিব, ঠগিব, দালালি কৰিব, চৰকাৰী পক্ষত থাকি সুবিধা ল'ব। এনে ছবি অসমৰ ৰাইজে দেখি আহিছে বা দেখিব। জাতিটোক কৰা প্ৰতাৰণা, বিশ্বাসঘাতকতা আৰু দালালি কৰাসকলক জনতাই চাই আছে। জনতাৰ হাও অথলে নাযায়। অসমৰ ৰাইজ মূৰ্খও নহয়, বুৰ্বকো নহয়। আমাৰ হাতত লুৰিণজ্যোতি গগৈৰ সেই মন্তব্য আছে। আমি দৰ্শক ৰাইজলৈ বুলি সেই মন্তব্য আগবঢ়াইছোঁ। অসমৰ জাতীয় স্বাৰ্থত আমি কেতিয়াও কোনো কাৰণতে আমি পিছ হুহুকি নাহোঁ। কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ। বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা মানুহ আমাৰ লগৰে আপোনালোকে দেখিবলৈ পাব। কাইলৈ বা পৰহিলৈ আমাৰ সেই সময়ত ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ কৰি থকাৰ সময়ৰ কোনোবা মানুহে নিজৰ সুবিধাবাদৰ কাৰণে, নিজৰ মন্ত্ৰিত্বৰ কাৰণে হয়তো জাতিটোক বিশ্বাসঘাতকতা কৰিব পাৰে, ঠগিব পাৰে, প্ৰবঞ্চনা কৰিব পাৰে। এনেকুৱাও বহু মানুহ ওলাইছে কা বিৰোধিতা কৰি যি দলে কা জাপি দিলে তেওঁলোকৰ লগত মিতিৰালি কৰা, দহৰম মহৰম কৰি থকা মানুহো অসমত ৰাইজে দেখিবলৈ পাইছে। গতিকে বিশ্বাসঘাতক নেতা থাকিব, ছাত্ৰ নেতা থাকিব, বিশ্বাসঘাতক দালাল শিল্পী থাকিব, সাহিত্যিক থাকিব, টকা পইচাৰ ধান্দা কৰা ব্যৱসায়ী থাকিব, সব থাকিব। এটা সময়ত কা আমি নামানো, নুবুজো, নুশুনো কৈ এইসকল ভণ্ড জাতীয়তাবাদীৰ আখ্যা পোৱা নেতাৰ উচতনিতে তেজ উঠলি ওলাই গৈছিল একাংশ লোক প্ৰতিবাদলৈ। আৰু 2019 চনৰ 12 ডিচেম্বৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত 5জনকৈ যুৱকে শ্বহীদী বৰণ কৰিলে। সেই শ্বহীদ পৰিয়ালকেইটাই আজিও ন্যায় পালেনে? ন্যায় দিব পাৰিলেনে বিজেপিত যোগদান কৰি নিজৰ স্থিতিৰ পৰা 360 ডিগ্ৰীত পাভলুটি মৰাসকলে? সেইসকল শ্বহীদৰ পৰিয়ালে ক্ষমা কৰিবনে এইসকল ভণ্ড জাতীয়তাবাদী পোছাক পিন্ধা নেতাক? এনেবোৰ চৰ্চা এতিয়া সামাজিক মাধ্যমত চলা দেখিবলৈ পোৱা গৈছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই সন্দৰ্ভত দীপাংকৰ নাথৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি ফেচবুক পোষ্ট কৰা দেখিবলৈ পোৱা গ'ল। তেওঁ কি লিখিছে আপোনালোকৰ স্ক্ৰীণত। কা সংসদত গৃহীত হোৱাৰ লগে লগে মই কাৰ প্ৰতিবাদত চৰকাৰী পদবী ত্যাগ কৰিলোঁ। কিছুদিন কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ পিছত কোভিড আহিল। আন্দোলন স্থিমিত হ'ল। লকডাউনৰ মাজতে মই দুবাৰমান আছুৰ সেই সময়ৰ সভাপতি দীপাংকৰ নাথক ফোন কৰি জানিব বিচাৰিছিলোঁ যে কি ভাবিছে। কাৰণ লতাশিল ফিল্ডত দীপাংকৰ নাথে উদ্ধতভাৱে ঘোষণা কৰিছিল যে এটা জাতীয় ৰাজনৈতিক শক্তি গঠন কৰা হ'ব। কোভিডকালীন আৰু তাৰ পৰৱৰ্তী সময়ত সামাজিক পৰিৱেশ বহু পৰিমাণে সলনি হ'ল। কাৰ বিৰুদ্ধে সিংহৰ দৰে গৰ্জন কৰা বহুজনৰ পাভলুটি দেখিলোঁ। সিংহৰ পৰা শিয়াল হৈ মুখ্যমন্ত্ৰীৰ পৰা বিজেপি নেতাৰ পদূলিয়ে নেগুৰ পেলাই ঘূৰি ফুৰা দেখিলোঁ। এইবোৰ দেখি শুনি ৰাজনীতিৰ পৰা বিদায় ল'বলৈকে মনস্থ কৰিলোঁ। ভাবিলোঁ বিবেক কিনা বেচাৰ বজাৰখনত মই ক্ৰেতা বা বিক্ৰেতা হ'ব নোৱাৰিম আৰু আজিৰ সুবিধাবাদৰ ৰাজনৈতিক বজাৰখনৰ বাবে মই উপযুক্ত নহয়। লাহে লাহে কোভিডৰ প্ৰাবল্য কমি আহিল। এদিন দীপাংকৰ নাথে ফোন কৰি ক'লে, দাদা এবাৰ আপোনাক লগ পাবলৈ আহিম। মই ক'লোঁ আহিবি, মই ঘৰতে আছোঁ। ইতিমধ্যে আছুৱে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়াৰ বিষয়ে সংবাদ মাধ্যম যোগে জানিছিলোঁ। দীপাংকৰ আহিল, মোক ক'লে যে দাদা বিশেষজ্ঞ সমিতিয়ে ৰাজনৈতিক দল এটা গঠনৰ পৰামৰ্শ দিছে। আমি দল গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ। যুৱ ছাত্ৰ পৰিষদেও এই প্ৰক্ৰিয়াৰ অংশীদাৰ হ'ব। আপুনি থাকিব লাগিব। ৰাজনীতিৰ পৰা বিদায় ল'ম বুলি সিদ্ধান্ত লৈও আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদ্যোগ লোৱাৰ বাবে এই জাতীয় ৰাজনৈতিক যাত্ৰাৰ সহযাত্ৰী হ'বলৈ সন্মত হ'লোঁ। শিৱসাগৰত দল গঠন হোৱাৰ দিনা দীপাংকৰ নাথৰ
উদ্যত ভাষণে প্ৰতিনিধিসকলক সাহস দিছিল। মোক দীপাংকৰে ব্যক্তিগতভাৱে কৈছিল যে আছুৰ অধিৱেশনৰ পিছতেই তেওঁ দলত যোগদান কৰিব। এতিয়া লুৰিণক আগবঢ়াই দিছোঁ। যোৱা দুদিনৰ পৰা বিভিন্নজনৰ পৰা শুনি আছোঁ যে দীপাংকৰ হেনো বিজেপিলৈ যাব। মই কিন্তু বিশ্বাস কৰা নাই। দীপাংকই ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰিবনে? দাপোনত নিজৰ মুখখন চাই নিজকে কি উত্তৰ দিব? লুৰিণক দেখিলে কি ক'ব? মোৰ কিন্তু বিশ্বাস হোৱা নাই। ঠিক সেইদৰে ৰঞ্জন কোঁৱৰে দীপাংকৰ নাথক কটাক্ষ কৰি লিখিছে এইদৰে, দীপাংকৰ দা কি ক'ম, আমি সৰু মানুহ, আপোনালোকৰ দৰে নেতাৰ কথাত কত যে আন্দোলন কৰিলোঁ, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিলোঁ, কতবাৰ যে পুৱাতে আইৰ হাতৰ ভাতকেইটা খাই আহি ন্যায় বিচাৰি দিনটোত থিয় হৈ থাকিলোঁ, কিমান যে সতৰু গোটালোঁ, আপোনাৰ কথা শুনিবলৈ বুলি কিমান দূৰলৈকে যে গ'লোঁ। আপুনি খোৱাত সচেতন, চিংৰা ফিকা চাহ খাই আপুনি বেয়া পায়, খৰখেদাকৈ আপোনাৰ পচন্দৰ কাজুকে ধৰি ড্ৰাই ফ্ৰুটছ আনিছিলোঁগৈ। নামবোৰ নাজানো, হাতত ধন নাছিল, আইৰ পেঞ্চনৰ টকাৰে কিনি আনিছিলোঁ। আইক অৱশ্যে কাজু খুৱাব মই পৰা নাই। আজি ভাবিছোঁ কাৰোবাৰ পৰা ধন কেইটামান ধাৰে ল'ম, আইলৈ বুলি কাজুও কিনিম। আমাক যে উচতাই পথ বন্ধ কৰাইছিল, পথত জ্বলি থকা টায়াৰৰ ক'লা ধোঁৱাত আমাৰ পোচাকযোৰ ক'লা হৈ পৰিছিল। আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ যে সৰু সৰু ল'ৰাবোৰৰ পৰা হাত চাপৰি বুটলিছিল। ফুলাম গামোচাবোৰ পাৰিলে ঘূৰাই দিব। আপোনালোকৰ কথাত যে চেম দীপাঞ্জলহঁত একেবাৰেই হেৰাই গ'ল। কেনেকৈ আপুনি ইমান ঠগ হ'ব পাৰিলে? হেজাৰ হেজাৰ জনতাৰ আগত কেনেকৈ মিছা মাতিব পাৰে? ইমান অভিনয়, পাৰিলে আকৌ বগা কামিজ আপুনি নিপিন্ধিব। ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ফেচবুকত লিখিছে এইদৰে, এইবোৰ দুদিনীয়া হৈছই, সময় যোৱাৰ লগে লগে উত্তাপ শাম কাটিব আৰু তেনেবোৰ নেতাকে মানুহবোৰে আদৰ সাদৰ কৰি আঁকোৱালি ল'ব। এসময়ত কা বিৰোধিতা কৰি এতিয়া বিজেপিত যোগ দিয়া বাবেই যদি দীপাংকৰ নাথত গৰিহণাৰ যোগ্য, তেন্তে এসময়ত কেবৰ বিৰোধিতাত মন্ত্ৰিত্ব ত্যাগ কৰি আৱেগৰ চকুপানী বিয়পাই দিয়া অতুল বৰা, কেশৱ মহন্ত আদিয়ে পুনৰ মন্ত্ৰিত্ব উভতাই লৈ দুনাই সেই বিজেপিৰ লগতে মিতিৰালি পাতি চৰকাৰ গঠন কৰাৰ পিছতো মানুহবোৰে কি তেওঁলোকক বৰ্জন বা এঘৰীয়া কৰিছে নেকি? তেওঁলোক কি গাঁতত লুকাই থাকিবলগীয়া অৱস্থা হৈছে নেকি? কাৰ সপক্ষে দৃঢ় স্থিতি লৈ কা বিৰোধী আন্দোলনৰ সময়ত আছুৰ নেতৃত্বক বিধানসভাৰ বাহিৰে ভিতৰে তোলা ধূনা দিয়া হিমন্ত বিশ্ব শৰ্মাক বৰ্জন দূৰৰ কথা, তেওঁকে দেখোন দেৱতা সজাই একেলগে চেলফি উঠা মানুহৰ ধুম উঠিছে। তেওঁৰ সভাতে সুবিধা ল'বলৈ বা মুখখন দেখাবলৈ জনতাৰ ভিৰ বাঢ়িছে। কোনোবাই মনত ৰাখিছে আনো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা 5জন অসহায় যুৱকৰ কথা? একো নহয় দিয়ক, সকলো দুদিনীয়া হৈছই, ধান খেৰৰ জুইৰ দৰে জ্বলি নুমাই যাব। জাতীয় চৰিত্ৰহীন জাতি এনেকৈ ক্ষণিক ৰুষ্ট, ক্ষণিক তুষ্ট হৈ বৰ্তি থাকিব। অন্য এটা ফেচবুক পোষ্টত গগৈয়ে লিখিছে এইদৰে, এতিয়া ৰাজনীতিত সততা নৈতিকতা বিচাৰি আৰু লাভ নাই। ধন সম্পত্তি, ক্ষমতা, প্ৰতিপত্তি, ভোগ বিলাস আহৰণেই হৈ পৰিছে নেতা মন্ত্ৰী বিধায়কৰ একমাত্ৰ লক্ষ্য। তেওঁলোকৰ মাত কথা আচাৰ আচৰণতো বিনয়ৰ সলনি দম্ভ। ফলত সমাজ জীৱন হৈ পৰিছে কলুষিত আৰু ভ্ৰষ্ট। এটা দলত থাকি নিৰ্বাচনী প্ৰচাৰৰ নামত মোদী ডাঙৰীয়াক এদিন ঠেলাৱালা ৰিক্সাৱালায়ো চৰিয়াব বুলি নিকৃষ্ট ভাষণ দিয়া নেতাই যেতিয়া নিৰ্লজ্জভাৱে পৰৱৰ্তী সময়ত সেই দলত যোগদান কৰি পূৰ্বতে গালি দিয়া নেতাজনৰ গুণগান গাবলৈ লাজ নাপায় আৰু তেনে নৈতিকতাহীন নেতাই ৰাইজৰ আদৰ সাদৰ পায়, তাৰ পিছত আৰু ৰাজনীতিত সততা নৈতিকতা বিচাৰি লাভ নাই। এই পৰিস্থিতিৰ বাবে মূলতঃ সমাজখনেই দায়ী। এতেকে আন 10জনেও একেই পথ ল'বলৈ অনুপ্ৰাণিত হৈছে। এজন বিখ্যাত মনীষীয়ে এইদৰে কোৱা নাছিল, ৰাজনীতি হৈছে দুষ্ট দগাবাজৰ স্থান। সমাজখনক যদি অধঃ পতনৰ পৰা ৰক্ষা কৰিব লাগে, তেন্তে ভণ্ড ৰাজনীতিৰ বিৰুদ্ধে সৎ বিবেকসম্পন্ন আৰু নিষ্ঠাবান লোকসকল সংঘবদ্ধ হোৱাৰ গত্যন্তৰ নাই। তেওঁলোকে মানুহৰ বিবেক জাগ্ৰত কৰি নৈতিকতা বৰ্জিত নেতাবোৰক ঘৃণা বৰ্জন কৰিবলৈ শিকাই ৰাজনৈতিক মূল্যবোধ ঘূৰাই অনাৰ দায়িত্ব ল'ব লাগিব। এই জনমত গঢ়ি তুলিব নোৱাৰিলে ভ্ৰষ্টাচাৰী ৰাজনীতিকৰ কবলত নিজৰ ভৱিষ্যত বংশধৰসকলক দলনিত পোনা মেলাৰ দৰে
অথাই সাগৰত পেলাই থৈ যাবলৈ সাজু হোৱাই ভাল। ইপিনে সাহসী সংস্থাৰ সভানেত্ৰী তথা ভৰপক কা আন্দোলনত সন্মুখত থাকি আন্দোলন কৰা তৃষ্ণা নাথে ফেচবুকত লিখিছে আকৌ এইদৰে। আজি নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা গৃহীত হোৱাৰ 4 বছৰ সম্পূৰ্ণ হ'ল। ভাবিলে দুখ লাগে ৰাজপথৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনটোক কেইজনমান দালাল চৰকাৰৰ লগত মিলি খেলপথাৰলৈ আনি নিঃশেষ কৰিলে। আন্দোলনত দেহে কেহে জপিয়াই পৰা 5জন নিৰীহ যুৱকৰ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল। কিন্তু এই আন্দোলনৰ ফলাফল আছিল কেইজনমান নেতাৰ স্বাৰ্থ পূৰণ কৰাহে। মুখ্যতঃ 3জন দালালেই কা আন্দোলনটোক নিজৰ ৰাজনৈতিক হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰিলে। নামতহে আছিল অৰাজনৈতিক সংগঠন, কিন্তু কামত ৰাজনৈতিক দলৰ অন্যতম প্ৰিয়ভাজন পকেট গৰম কৰা জাতীয় দালাল আছিল। আজি সেইসকলে পুনৰ আন্দোলনৰ দোহাই দি টিভি চেনেলৰ কেমেৰাৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিব। কিন্তু ৰাইজ আৰু আৱেগিক নহ'ব সেইসকল মুখা পিন্ধাৰ কথাত। কেতিয়াবা সেই 5জন শ্বহীদৰ ঘৰলৈ সেই দালালকেইজন গৈছেনে খবৰ ল'বলৈ এগৰাকী মাতৃৰ হৃদয়খন খালী হ'লে কিমান যন্ত্ৰণা হয়। কিন্তু আজি মিডিয়াৰ আগত বাহ ল'বলৈ TRP ল'বলৈ সেইসকলৰ লাজ লগা নাইনে? ইপিনে দীপাংকৰ নাথৰ একালৰ সতীৰ্থ ৰাজু ফুকনে ক্ষোভৰ চূড়ান্ত প্ৰকাশ কৰা দেখা গ'ল। আমি মুখেৰে নকওঁ, দীপাংকৰ নাথক জাতিদ্ৰোহী গাদ্দাৰ আখ্যা দি ৰাজু ফুকনে কি কৰিলেনো আপোনালোকে নিজেই চাই লওকচোন এবাৰ। এইটো দীপাংকৰ কুমাৰ নাথ, তাৰ মই মুখত মুতিছোঁ। যিটো মানুহে নতুন ৰাজনৈতিক কা আন্দোলনৰ পাছত নতুন ৰাজনৈতিক দল খুলিবলৈ কৈ আচলতে পিছত যিটো দলৰ বিৰোধিতা কৰি ৰাজনৈতিক দল খুলিলে, সেই দলত যোগদান কৰিলে। এই দীপাংকৰ কুমাৰ নাথৰ কোনো মুখৰ ভেলু নাই। তাৰ মুখখনত মই পেটিকোটৰ ৰছী দি বান্ধিছোঁ আৰু তাৰ মুখখন ৰাইজে চিনি পাওঁ। অসমৰ ৰাইজে বিশ্বাসঘাতক জাতিৰ গাদ্দাৰী এই দীপাংকৰ কুমাৰ নাথক চিনি পাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা মোক আৰু চিত্ৰৰঞ্জন বসুমতাৰীক দলৰ নেতৃত্ব ল'বলৈ কৈ পিছত আহিম বুলি কৈ আচলতে তেওঁ মূৰ পুলুকা মাৰি আজিৰ তাৰিখত তেওঁ জাতিক দুহিতা কৰিছে। সেইকাৰণে দীপাংকৰ কুমাৰ নাথৰ মই মুখত মুতিছোঁ আৰু মুখখনত এডাল ৰছীৰে বান্ধিছোঁ। সেই ৰছীডাল হ'ল পেটিকোটৰ ৰছী। এই পেটিকোটৰ ৰছীডাল দি আচলতে তাৰ মুখখন বান্ধিছোঁ আৰু দীপাংকৰ কুমাৰ নাথৰ মই মুখত মুতি দিছোঁ। এই জাতিদ্ৰোহী গাদ্দাৰটোক আচলতে অসমৰ ৰাইজে চিনি পোৱাৰ প্ৰয়োজনীয়তা আছে। মন কৰিব, সদৌ অসম ছাত্ৰ সন্থা নেতা বনোৱা কাৰখানা বুলি যিটো বদনাম চলি আছে, ইয়াত দীৰ্ঘদিনৰ পৰা চলি আহিছে। বিশেষকৈ সাহসীয় দলত যোগদান কৰি আহিছে ক্ষমতাৰ লোভ সামৰিব নোৱাৰা একাংশ প্ৰাক্তন ছাত্ৰ নেতাই। ক'বলৈ লাজ লাগে, বিশেষকৈ কা আন্দোলনৰ সময়ত সেইসকল নেতাৰ ছন্দ মিলোৱা শুনিলে গাৰ নোম জাতীয়তাবাদী আৱেগেৰে শিয়ৰি উঠা ভাষণবাজি কৰি নিজৰ দাম বঢ়াই একাংশই এতিয়া নিজেই পিন্ধিলে গালি পাৰি অহা দলটোৰ গেৰুৱা সাজযোৰ। আৰু এতিয়া তেওঁলোকে হো হো যি শ্লোগান আছিল তাৰ পৰিৱৰ্তে দিব ভাৰত মাতা কি জয় ধনী, আৰু যি জাতীয়তাবাদী যিগৰাকী মাতৃৰ কথা তেওঁলোকে কৈ আছিল তাৰ পৰিৱৰ্তে এতিয়া দিব ৰাষ্ট্ৰীয়তাবাদী ভাৰত মাতাৰ যি শ্লোগান বা জয়ধ্বনি সেয়াহে। আমাৰ এই বিশ্লেষণাত্মক বা বাতৰিত মোৰ সৈতে সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ। আৰু এনেকুৱা ধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা বাতৰি আপোনালোকে চাবলৈ নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি